তো বন্ধু বান্ধৱীসকল যিহেতুকে 2026 আহি আছে কিন্তু আপোনালোকে এতিয়ালৈকে যদি ফেচবুক পেজ এটা খুলিব পৰা নাই তেতিয়াহ'লে আপুনি কি কৰি আছে চিন্তা নকৰিব আজি আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই যাম আপুনি এটা ফেচবুক পেজ কিদৰে খুলিব লগতে আপুনি ফেচবুক পেজটো কিদৰে ছেটআপ কৰিব আৰু যদি আপুনি সঠিকভাৱে ছেটআপ কৰে আপোনাৰ ফেচবুকত যেতিয়াই আপুনি ভিডিঅ' দিব ভাইৰেল হ'ব আৰু আপুনি পইচা উপাৰ্জন কৰিব পাৰিব তো সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাৰ কাৰণে বন্ধু বান্ধৱীসকল আপোনাৰ যদি মোবাইলত ফেচবুক আছে আপুনি খুলি ল'ব প্ৰথমতে খুলি লৈছোঁ তো মই প্ৰথমতে আপোনালোকক এটা ফেচবুক একদম নতুন একাউণ্ট খুলি দেখাম যাতে আপোনালোকৰ কোনো অসুবিধা নহয় আপুনি পুৰণা একাউণ্টটো বনাব পাৰে কিন্তু মই আজি আপোনালোকক প্ৰথম পৰাই নতুন একাউণ্ট এটা খুলি দেখাম আৰু নতুন একাউণ্টটো আপুনি কিদৰে প্ৰফেচনেল কৰিব সকলোখিনি দেখাই যাম তাৰ কাৰণে আপুনি ইয়াত যিটো প্ৰথমতে দেখিছে আপোনাৰ ফোন নম্বৰ বা ইমেইল আইডি দি পেলাই আপুনি খুলি ল'ব পাৰে মই ইমেইল আইডি খুলি লৈছোঁ তো বন্ধু বান্ধৱীসকল আপোনালোকে পাৰিলে যিটো ফেচবুক একাউণ্ট আছে আপোনালোকে ইমেইল আইডি দিয়ে খুলি ল'ব আপোনালোকৰ অসুবিধা নাপাব যদি মোবাইল নম্বৰ দি খোলে তো আপোনালোক দেখিছে বহুত ডিষ্টাৰ্ব দিয়ে তো আপোনালোকে পাৰিলে ইমেইল আইডি দি পেলাই আপুনি এটা ধুনীয়া ফেচবুক একাউণ্ট খুলি ল'ব তো খোলাৰ পিছতে আপুনি ইয়াতে যিটো ক্ৰিয়েট নিউ একাউণ্ট এইটো ক্লিক কৰিব তাৰপিছত আপোনাৰ নামটো দি ল'ব মই ইয়াতে দি লওঁ হয়তো এইখিনি ষ্টেপ আপোনালোকে জানেই তথাপিতো মই দেখাই দিছোঁ যাতে আপোনালোকৰ কোনো অসুবিধা নহয় তো আপুনি ডেট অফ বাৰ্থটো মিলাই ল'ব ডেট অফ বাৰ্থটো মই মিলাই লৈছোঁ তাৰপিছত নেক্সট কৰিব তাৰপিছত আপুনি মেইল হয় ফিমেল হয় আপুনি ক্লিক কৰি দিব মই ফিমেলটো ক্লিক কৰি দিছোঁ তাৰপিছত ইয়াত মোবাইল নম্বৰটো দিবলৈ দিছে যদি আপুনি মোবাইল নম্বৰ দি নকৰে তো চাইন আপ উইথ ইমেইল আইডিটো ক্লিক কৰিব ইমেইল আইডিটো আকৌ প্ৰেছ কৰি দিব ইয়াতে মই কৰি দিছোঁ কৰাৰ পিছত আপোনাৰ যিটো পাছৱৰ্ড আপুনি দি ল'ব মই দি লৈছোঁ দি পেলাই আপুনি নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপুনি আই এগ্ৰিটো ক্লিক কৰিব তাৰপিছত আপুনি কণ্টিনিউ কৰিব তাৰপিছত যিটো আপোনাৰ ইমেইল আইডি তাত আপোনাৰ এটা পাছৱৰ্ড গৈছে তো আপুনি ইয়াত দি ল'ব মই দি লওঁ কোডটো দিয়াৰ পিছত আপুনি নেক্সট কৰিব তাৰপিছত আপুনি ইয়াত প্ৰফাইল পিক আপুনি দিব পাৰে বা আপুনি পিছতো দিব পাৰে মই স্কিপ কৰি দিছোঁ তো ইয়াত দি পেলাই আপোনাৰ বৰ্তমান আপোনাৰ যিটো ফেচবুক মানে আমি জেনেৰেল যিটো ফেচবুক হয় এইটো আপোনাৰ অ'পেন হৈ গৈছে তাৰপিছত আপুনি এইটো টাৰ্ণ অন কৰি দিব বা আপুনি স্কিপ কৰিব মই এইটো টাৰ্ণ অন কৰি দিছোঁ তাৰপিছত ইয়াত আপুনি এড ফ্ৰেণ্ড পাব এইটো ফ্ৰেণ্ডকেইটা আপুনি মন গ'লে কৰি ল'ব নহ'লে আপুনি পিছতো কৰিব পাৰে তো আপুনি এইখিনি মই ক্লিক কৰি দিছোঁ তাৰপিছত আপুনি মোবাইল নম্বৰটো এড কৰিবও পাৰে বা নকৰিলে আপুনি স্কিপ কৰিব মই স্কিপ কৰি দিছোঁ তাৰপিছত দেখিছে যিটো মোৰ ফেচবুক একাউণ্ট নতুন এইটো খোল খাই গৈছে দেখিছে এইটো একেবাৰে নতুন ফেচবুক একাউণ্ট হয় আপুনি দেখিছে এইটো নৰ্মেল আমি যিটো একাউণ্ট চলাওঁ ফেচবুক এইটোৱে হয় তো এইটো একাউণ্টত আপুনি দুটা ধৰণে পেজ খুলিব পাৰে এটা হৈছে আপুনি নতুন পেজ খুলিব পাৰে আৰু নহয়তো আপোনাৰ যিটো একাউণ্ট আছে মানে ফেচবুক একাউণ্ট সেইটো আপুনি প্ৰফেচনেল কৰি ল'ব পাৰে আৰু মই কওঁ আপোনালোকে যিটো আপোনাৰ পুৰণা একাউণ্ট আছে সেইটোকে আপুনি প্ৰফেচনেল কৰি ল'ব যাতে আপোনাৰ যিখিনি ফলোৱাৰ্ছ থাকে মানে যিখিনি ফ্ৰেণ্ডছ থাকে সেই ফ্ৰেণ্ডখিনি আপোনাৰ ফলোৱাৰলৈ কনভাৰ্ট হৈ যাব আৰু সহজ হয় প্ৰথমতে আৰু যিহেতুকে আপুনি ধৰক পুৰণা ফেচবুক চলাই আছে আপোনাক সকলোৱে চিনি পাব আৰু নতুন হ'লে ঘপককৈ আপোনাক সকলোৱে চিনি নাপাব পাৰে সেইকাৰণে আপোনাৰ যদি পুৰণা একাউণ্ট আছে আপুনি ধুনীয়াকৈ প্ৰফেচনেল কৰি ল'ব তো এতিয়া মই দেখাই আছোঁ আপুনি আপোনাৰ একাউণ্টটো প্ৰফেচনেল কিদৰে কৰিব তাৰ কাৰণে আপুনি যিটো থ্ৰী ডট দেখিছে সেইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছতে অকণ তললৈ আহিব ইয়াত পাব আপুনি ছেটিং এণ্ড প্ৰাইভেচি এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আকৌ দেখিব ছেটিং লিখা আছে এইটো ক্লিক কৰিব তো ইয়াতে আপুনি প্ৰথম চাব লাগিব আপোনাৰ একাউণ্টটো লক হৈ আছে নেকি যদি আপোনাৰ একাউণ্টটো লক হৈ আছে আপুনি কেতিয়াও প্ৰফেচনেল কৰিব নোৱাৰে বহুতৰ মোক মেছেজ কৰি থাকে যে মোৰ একাউণ্টটো প্ৰফেচনেল কৰিব পৰা নাই মানে তেওঁৰ যিটো একাউণ্ট আছে প্ৰাইভেট হৈ আছে মানে লক হৈ আছে দেখিছে প্ৰফাইল লকিং ইয়াত যদি যাওঁ মই আপোনাৰ লক কৰিব পাৰোঁ আৰু বহুতো হয়তো লক কৰি থয় আৰু লক কৰি থোৱাৰ লগে লগে তেওঁ যদি ধৰক এটা ফেচবুক একাউণ্ট মানে পেজ খুলিবলৈ যায় যিটো আপোনাৰ মানে প্ৰফেচনেল যিটো অপশ্যন থাকে সেইটো বন্ধ হৈ যায় তো আপোনালোকে যিটো যদি লক আছে একাউণ্টটো আপোনালোকে আনলক কৰি ল'ব এইটো মই দেখাই দিলোঁ এতিয়া আপুনি বেক কৰিব বেক কৰাৰ পিছত কি কৰিব আপুনি এইটো ছাইডত ক্লিক কৰিব ক্লিক কৰি আপোনাৰ যিটো প্ৰফাইলৰ মানে যিটো নাম পাইছে সেইটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত দেখিছে এইটো মোৰ একাউণ্টটোত একোৱে কৰা নাই আপুনি মানে নতুন যিহেতুকে খুলিছোঁ আপুনি ইয়াত ধুনীয়াকৈ থাম্বনেইল লগাব পাৰে ফটো লগাব পাৰে ইয়াতো লগাই ল'ব আৰু যদি আপোনালোকে পুৰণা চলাই আছে তাততো লগোৱাই থাকে এতিয়া আপুনি কি কৰিব তাৰ কাৰণে আপুনি এইটো থ্ৰী ডট দেখিছে এই ছাইডত থ্ৰী ডট সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপুনি এটা অপশ্যন পাব দেখুৱাই দিছোঁ আপোনালোকক টাৰ্ণ অন প্ৰফেচনেল মোড সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াত লেটছ গ' লিখিছে সেইটো ক্লিক কৰিব তাৰপিছত আপুনি ইয়াতে যদিহে ফ্ৰেণ্ডছ কৰি থয় তেতিয়া আপোনাৰ কাম নহ'ব মানে যিহেতুকে আপুনি প্ৰফেচনেল কৰিছে যাতে সকলোৱে আপোনাৰ ভিডিঅ'সমূহ পায় বা আপুনি ফেচবুকৰ পৰা কিবা এটা মানে পইচা উপাৰ্জন কৰিব পাৰে তাৰ কাৰণে আপুনি যিটো পাব্লিক আছে পাব্লিকটো ক্লিক কৰিব ক্লিক কৰি আপুনি নেক্সট কৰিব নেক্সট কৰাৰ পিছতে আপুনি আকৌ কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পিছতে
আপুনি ইয়াতে গো টু ইয়ৰ ডেস্কবৰ্ড এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াত লিখিছে ষ্টাৰ চেলেঞ্জ, তলফালে দেখিছে উইথ চেলেঞ্জ, এইটো ক্লিক কৰিব। এতিয়া আপুনি ইয়াত যিটো আপডেট লিখা আছে আপডেটটো ক্লিক কৰিব। ইয়াত আপুনি প্ৰথম যেতিয়া আপুনি নতুনকৈ একাউণ্ট খুলিছে মানে প্ৰফেচনেল কৰিছে তো আপুনি এটা ষ্টেপ পাব। ষ্টেপকেইটা আপুনি ক্লিক কৰিলে হ'ল, এনেকৈ ক্লিক কৰি দিলে, ক্লিক কৰি পেলাই আপুনি এনেকৈ ক্লিক কৰি দিলে তাৰপিছতে আপোনাৰ খোল খাই যাব। তাৰপিছতে এইটো এনেকৈ ক্লিক কৰি দিব প্ৰফেচনেল মোড। এই ওপৰত যিটো টাস্ক দেখিছে আপোনাৰ 80% হৈ গ'ল। প্ৰত্যেকটো আপুনি টাস্ক কৰিব, টাস্ক কৰি আপুনি এইটো স্কিপ কৰি দিব, 60% হৈ গ'ল। তাৰপিছত আকৌ এইটো বায়'ত আপুনি লিখিব পাৰে, ধুনীয়াকৈ লিখি দিব আপুনি কিহৰ ওপৰত ভিডিঅ' বনাব বা আপুনি কি দেখুৱাব বিচাৰে আপোনাৰ দৰ্শকক, সেইটো ধুনীয়াকৈ আপুনি বায়'টো লিখি দিব। যদি নিলিখে আপুনি স্কিপ কৰিব, কিন্তু লিখি দিব আপোনালোকে। দেখিলে 40% হৈ গ'ল। তাৰপিছত চিলেক্ট ইয়ৰ প্ৰফাইল কেটেগৰী, এইটো আপোনাৰ দৰকাৰী হয়, মই ট্ৰাই দিছোঁ। তো আপুনি কেটেগৰীটো পাৰিলে ডিজিটেল ক্ৰিয়েটাৰ ৰাখি দিব, সেইটো হৈ গ'ল। তাৰপিছত আপুনি ইয়াত লিখা আছে যিটো এক্সপ'ৰ্ট মনিটাইজেশ্যন টুল, এইটো ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ইয়াতে দেখিছে আপোনাৰ সকলো দেখা পাব, আপোনাৰ ষ্টাৰ, ছাবস্ক্ৰিপশ্যন, কণ্টেণ্ট, মনিটাইজেশ্যন, এইকেইটা গোটেইকেইটা আপুনি পাই যাব। মানে এইকেইটাই মেইন বস্তু। আপুনি এতিয়া পেজ খুলিব, আপোনাৰ এইকেইটাই মেইন বস্তু। আৰু যদি আপুনি ধৰক এইকেইটা ষ্টেপ বাই ষ্টেপ নকৰিলেও হ'ব, কিন্তু প্ৰথমতে আপুনি কৰি ল'ব। কৰি লোৱাৰ পিছতে দেখিব ইয়াত যোনটো প্ৰথম মানে যিটো টাস্ক সম্পূৰ্ণ কমপ্লিট হৈ গৈছে। আৰু বায়'ত যদি লিখিব নাজানে আপোনালোকে কমেণ্ট কৰক, আপোনালোকে যদি বিচাৰে বায়'ত কিদৰে আপুনি লিখিব মই দেখাই দিম। আজিকালি জাষ্ট আপোনালোকৰ যিটো ফেচবুক একাউণ্ট আপুনি কিদৰে প্ৰফেচনেল কৰিব তাকেহে দেখালোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে কি বিচাৰে আপোনালোকে মোক খালি কমেণ্ট কৰিব যে এইটো লাগে সেইটো লাগে, সকলোখিনি কমেণ্ট কৰিব পাৰে। আৰু সেইমতে মই আপোনালোকৰ ভিডিঅ' বনাই যাম। এতিয়া মই বেক কৰি দেখাইছোঁ আপোনালোকক। ইয়াতে আপোনাৰ যিটো একাউণ্ট আছে এনেকৈ এবাৰ টাচ কৰি দিছোঁ। ইয়াত এতিয়া আপুনি পাই গৈছে প্ৰফেচনেল ডেস্কবৰ্ড, মানে আপোনাৰ যিটো আপোনাৰ ফেচবুক আছে এইটো আপোনাৰ এতিয়া প্ৰফেচনেল হৈ গৈছে, যিহেতুকে আপুনি প্ৰফেচনেল ডেস্কবৰ্ড পাই গৈছে। এইটো ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছতে আপুনি ইয়াত সকলোখিনি পাই যাব। আপোনাৰ মানে ফেচবুকত কিমান ভিউজ আহিছে, আপোনাৰ ভিডিঅ'ত কিমান ভিউজ আহিছে বা কি আহিছে কি নাই, সকলোখিনি আপুনি ইয়াতে পাই যাব। তো আপুনি এনেধৰণে একে সহজতে আপোনাৰ যিটো ফেচবুক আছে আপুনি প্ৰফেচনেল কৰিব পাৰে। তো ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কি বিচাৰে মোক সোনকালে কমেণ্ট কৰক, মই যিজনা ভিডিঅ' বনাই যাম। তো আজিলৈ ভিডিঅ'টো মানে আছিল। তো আজিলৈ বাই বাই।